নমস্কাৰ বন্ধু বান্ধৱীসকল, SK জবছ আপডেট চেনেলটোলৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। আহিছে ভাল খবৰ। যিসকল বন্ধু বান্ধৱী এই বৰ্ষৰ হ'বলগীয়া যি BEd এন্ট্ৰেন্স ইয়াৰ কাৰণে নটিফিকেশ্যন মুকলি কৰি দিয়া হৈছে আৰু ইয়াৰে আবেদন আৰম্ভ হৈছে। ইয়াৰে আবেদন কেনেকৈ কৰিব লাগিব, কোনসকল বন্ধু বান্ধৱী আবেদন কৰিব পাৰিব, ভিডিঅ'টোৰ সবিশেষ আলোচনা কৰিম। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। যিটো BEd কমন এন্ট্ৰেন্স টেষ্টৰ কাৰণে নটিচ মুকলি হৈছে, এইটো গুৱাহাটী ইউনিভাৰ্চিটিৰ ফালৰ পৰা মুকলি কৰি দিয়া হৈছে আৰু একাডেমিক সেশনটো 2025-2026। তো যেটো এক্সামৰ নাম সেইটো ইয়াতে দিয়া আছে যে গুৱাহাটী ইউনিভাৰ্চিটি BEd কমন এন্ট্ৰেন্স টেষ্ট, আৰু যেটো কোর্স হ'ব BEd কোর্স হ'ব। একাডেমিক সেশনটো 2025-2026 গুৱাহাটী ইউনিভাৰ্চিটিৰ ফালৰ পৰা BEdটো হ'ব। আৰু ইয়াৰ কাৰণে যেটো এন্ট্ৰেন্স হ'ব, 2 ঘণ্টাৰ কাৰণে এন্ট্ৰেন্সটো অনুষ্ঠিত হ'ব আৰু অফলাইন মাধ্যমত অনুষ্ঠিত হ'ব আৰু MCQ থাকিব। আৰু যেটো এন্ট্ৰেন্স অনুষ্ঠিত হ'ব সেইটো 20 জুলাই 2025 ৰবিবাৰে অনুষ্ঠিত হ'ব। আৰু ইয়াত এপ্লিকেশ্যন যেটো আপোনালোকে কৰিব, ইয়াৰ কাৰণে 2000 টকা এপ্লিকেশ্যন ফিজ দিব লাগিব। এডুকেশ্যন কোৱালিফিকেশ্যন যদি চাও, ইয়াতে আপোনালোকে BA BSc BCom পাছ কৰিলে আবেদন কৰিব পাৰিব। আৰু যিসকল বন্ধু বান্ধৱীয়ে MA MSc MCom পাছ কৰিছে আৰু লগতে 50% মাৰ্ক আছে, সেইসকল বন্ধু বান্ধৱীও ইয়াতে আবেদন কৰিব পাৰিব। আৰু লগতে SC ST OBC আৰু PWD কেণ্ডিডেটসকলে 45% মাৰ্ক পালে ইয়াতে আবেদন কৰিব পাৰিব। এপ্লিকেশ্যন ফিটো ক'লোৱে 2000 টকা ইয়াতে দিব লাগিব। আবেদন কৰাৰ কাৰণে ভিডিঅ'ৰ তলৰ ডেছক্ৰিপশ্যনত লিংক এটা হ'ব, তাত গৈ আপোনালোকে আবেদন কৰিব পাৰিব। আবেদন আৰম্ভ হৈছে যোৱাকালিৰ পৰা, অৰ্থাৎ 25 জুন 2025 পৰা, আৰু লাষ্ট ডেট ৰাখিছে 5 জুলাই 2025 লৈকে। ইয়াৰ এন্ট্ৰেন্সটো অনুষ্ঠিত হ'ব 20 জুলাই 2025, সেইটো কৈ দিলোঁ। আৰু এডমিট কাৰ্ডবিলাক এপ্লাই কৰাৰ কেইদিনমান পিছতে আপোনালোকে পাই যাব। তো ভিডিঅ'টোত ইমানখিনি আছিলে। যদি আপোনালোকে কিবা জানিব লগা থাকে তেতিয়াহ'লে ভিডিঅ'ৰ তলত কমেণ্ট কৰিব। ধন্যবাদ। জয় অসম।